টেংকা ব্লকৰ পৰা আহিছোঁ। আপুনি পৰিচয়তা দিলে ভাল হয়। নমস্কাৰ, মোৰ নাম কমলাকান্ত ভা। 39 নং পশ্চিম বেকিলি গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ড বন্ধাপাৰাৰ পৰা মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষিপ্ত কৰিছে মোক। ইয়াত আছে মোৰ ৰাভা যৌথ লগতে ACP BJP প্লাছ সমৰ্থিত প্ৰাৰ্থী হিচাপে মোক ৰাইজে নিৰ্বাচিত কৰি মোক প্ৰতিদ্বন্দ্বী হিচাপে আগবঢ়াইছে। ঠিকে আছে, আপোনাৰ কথাখিনি মই শুনিলোঁ। কিন্তু আপুনি জয় হ'লে কি কৰিব? জয় হ'লে মই ৰাইজৰ অভাৱ অভিযোগবিলাক ৰাইজৰ মানুহৰ লগত লগ হৈ একেলগে এটা বুথ কমিটি গঠন কৰি ক'ত সমস্যা কেনেকৈ সমাধান কৰিব লাগে সেইমতে মই সমাধান কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ নিৰ্বাচনী প্ৰচাৰৰ সময়ত। ঠিকে আছে, বুজি জয় হ'ব 100%। সমাজৰ পৰা কাম কৰিম বুলি কৈছে, আপুনি প্ৰতিশ্ৰুতি দিছে, কিন্তু সেই হিচাপে সমাজৰ কাম মিলে কৰি গ'লে আমি ভাল পাওঁ আৰু। ঠিকে আছে। আমি আপোনাক ধন্যবাদ দিছোঁ, যাতে আপুনি ৰাইজৰ হকে কাম কৰি যায় আৰু ৰাইজে যাতে আপোনাৰ সহায়ত থাকে। আৰু মই সদায় ৰাইজৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ অভাৱ অভিযোগবিলাক আলোচনা বিলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিম। আৰু মই ৱাৰ্ডত যিখিনি সাহায্য পঞ্চায়তৰ ফালৰ পৰা আহে এই সাহায্যবিলাক গাঁৱৰ মানুহৰ লগত বহি ৱাৰ্ডৰ মানুহৰ লগত বহি সেইবিলাক মীমাংসা কৰাৰ কাৰণে মই সিদ্ধান্ত ল'ম ৰাইজৰ লগত বহি। আপোনাৰ ধন্যবাদ থাকিল আমাৰ চেনেললৈকে। নমস্কাৰ। নমস্কাৰ।